Rhino poacher Jagu Pegu, who was arrested earlier on Friday, has managed to slip from the police. He was arrested for possessing horns and nasal bone of a rhino he had killed 5 days earlier in the park. An assault rifle was also seized from his possession. Jagu Pegu was being taken to the site where he had killed the rhino when he managed to escape from the police. Pegu was being taken to the site on a boat when he jumped into the river, capsizing the boat along with 2 policemen on board. The policemen were rescued, but Jagu Pegu was reported as missing. বুক মানে আমি যিমানখিনি মানে লেভেলৰ ক্ৰিমিনেল বুলি ভাবিছিলোঁ তাতকৈ বহুত বেছি ডেঞ্জাৰাছ ক্ৰিমিনেল 2023 চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ মাজত অলমোষ্ট তেওঁ এক মাহ ডেৰ মাহমান তেওঁ মণিপুৰৰ চুৰাচান্দপুৰ ডিষ্ট্ৰিক্টত আছে এজন আগৰ পুৰণা ৰাইনো পোচাৰ সেই জনৰ ঘৰত গৈ পেলাই তেওঁ অলমোষ্ট ডেৰ মাহমান তাতে আছে এই যেটো গোটেই প্ল্যান এইটো যোৱা 1 বছৰৰ পৰাই কৰি আছে আমাৰ টিমটো আজি যেটা আকৌ আগৰ জায়গাৰ লগত কলে যে সেই যেটো জায়গাত আছে তাতে গলে মই দেখাই দিম তাতে গৈ পোৱাৰ পিছত আমাৰ ব্ৰহ্মপুত্ৰৰ হিপাৰৰ যেটো আমাৰ চাপৰি তাতে পুতি থোৱা বুলি ক'লে কৈছে আমি এটা পুতি থৈ পেলাই আমি গুচি গৈছিলোঁ আৰু সেই কাৰণে আমাৰ টিমটোৱে যেটা নাও লৈ যাব কাৰণে ৰেডি হওঁতেই তেতিয়া মানে ফটকে নদীত জাপ মাৰিলে হাতৰ হেন যোগু কাৰণ এইটো সাঁতুৰিব জানে বহুত থিয় কৰা জাপ মাৰিলে আৰু হেণ্ডকাপ ধৰি থকা যিজন আমাৰ মানে লেন্সট্ৰাইক আছিলে এই আপোনালোকে গম পাইছে মোহিত বৰা তেতিয়া পানীত পৰি গ'ল তেতিয়া এছডিআৰএফক আমি লগলৈ খবৰ দিলোঁ গোলাঘাট আৰু বোকাখাটৰে এছডিআৰএফ আহিলে ইন দ্য মিন টাইম লাকিলি দুইজনে এই লাইফ জেকেট আছিলে কাৰণে আহি তেওঁলোকে এই আহি পাৰ পালেহি আৰু তেতিয়া আমি লগলৈকে তেওঁলোকক হস্পিটেললৈ পঠাই দিলোঁ এতিয়ালৈকে সন্ধান পোৱা নাই এছডিআৰএফে ভিজিট কৰিছে আমি এনডিআৰএফকো আমি মানে কল কৰিছোঁ পোচিঙৰ কেছত মানে যিজন কনভিক্ট তেওঁ ব্ৰহ্মপুত্ৰত জাম্প কৰিলে আৰু লগত মানে যিজনৰ লগত হেণ্ডকাফত আছিলে তেওঁ পৰি গ'ল আৰু তেওঁক বচাবলৈ আন এজন মানে জাম্প কৰিলে ড্ৰাউনিং কেছ এজন LNK মোহিত বৰা আৰু এজন CN হিৰকজ্যোতি বৰদলৈ দুজন আৰু দুজন হয় এতিয়া তেওঁলোক ষ্টেবল আছে